অসমত বৰ্তমান 5,75,541টা গোচৰ বিচাৰাধীন হৈ আছে। অসমৰ বিভিন্ন জিলাৰ কোৰ্টত এই বিচাৰ প্ৰক্ৰিয়া চলি আছে আৰু এই গোটেই বিচাৰ প্ৰক্ৰিয়া চলাৰ বাবে অসমত 446টা পদ বৰ্তমান বিচাৰকে বহি আছে। অসমত বিচাৰকৰ পদৰ সংখ্যা হ'ল 486টা আৰু বিচাৰকৰ পদ বৰ্তমান বিচাৰক বহি আছে 446 জন। গতিকে 5,75,541টা গোচৰ যেতিয়া বিচাৰাধীন হৈ আছে, সেই সময়ত বিচাৰকৰ পদৰ যেতিয়া খালী থাকে, বিচাৰকৰ সংখ্যা যেতিয়া কম থাকে, তেতিয়া এই গোচৰৰ নিষ্পত্তি হোৱাত যথেষ্ট পলম হয়। আজি পবিত্ৰ বিধানসভাত মই এটা প্ৰশ্ন কৰিছিলোঁ, বিভাগে উত্তৰ দিছে। অসমত মুঠ বিচাৰকৰ অনুমোদিত পদ হ'ল 486টা, বিচাৰকৰ সংখ্যা বৰ্তমান হ'ল 446টা, খালী পদ বিচাৰকৰ হ'ল 40টা। গতিকে এনেকুৱাভাৱে যদি বিচাৰকৰ পদৰ যদি পূৰণ কৰা নহয়, সন্মানীয় বিচাৰকসকলক যদি নিযুক্তি দিয়া নহয়, ইমান বৃহৎ সংখ্যক গোচৰ নিষ্পত্তি কেতিয়াও সোনকালে নহয়। গতিকে আজি চৰকাৰী তথ্যমতে ওলাই গ'ল যে এই যে লেহেমীয়া হয়, মানুহে যে বিচাৰ প্ৰক্ৰিয়া অতি সোনকালে নাপায়, বিচাৰৰ যিমান দিনৰ ভিতৰত বিচাৰ প্ৰক্ৰিয়া শেষ হ'ব লাগে, সেই সময়সীমাৰ ভিতৰত যে বিচাৰ প্ৰক্ৰিয়া শেষ নহয়, তাৰ অন্যতম কাৰণ হ'ল বিচাৰকৰ পদ খালী হৈ আছে। গতিকে মই আজি পবিত্ৰ বিধানসভাত আনিষ্ঠাৰ কুৱেশ্যন হৈছিল, ইয়াত বিধানসভাত উত্থাপন কৰিব নোৱাৰিলোঁ, কিন্তু বিভাগে যেতিয়া উত্তৰ দিছে, নিশ্চিতভাৱে বিভাগে জ্ঞাত। অতি সোনকালে বিচাৰকৰ খালী থকা পদসমূহ পূৰণ কৰি অসমত যিসমূহ গোচৰ চলি আছে, এই গোচৰৰ নিষ্পত্তি অতি সোনকালে কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। চাওক, এই তথ্যবিলাক যদি আপুনি চায়, এই তথ্যবিলাকত তেওঁলোকৰ যথেষ্ট ভুল তথ্য দিয়ে আৰু গোটেই তথ্যবিলাকৰ যদি আপুনি একেবাৰে ভিতৰত সোমাই যাব, মানুহৰ নাম আনিব, এড্ৰেছ আনিব, যেতিয়া যাব তেতিয়া চাব যে তেওঁলোকে স্বদেশীক বিদেশী বনাই থৈছে। কোনোবা মানুহক তেওঁলোকে খেদাৰ কথা কৈছে, বিতৰণৰ কথা কৈছে, কিন্তু বিতৰণ তেওঁলোকে কৰাই নাই। আৰু গোটেই কাহিনীটোত যদি আপুনি চায় যে বৰ্ডাৰ পুলিচে, গৃহ বিভাগে স্বদেশী মানুহক বিদেশী সজাই এটা সংখ্যা কেৱল দি দিয়ে কাৰোবাক সন্তুষ্ট কৰিবলৈ। গতিকে এই তথ্যৰ ওপৰত আমাৰ আপত্তি আছে আৰু এই তথ্যৰ ওপৰত আন্তৰিকতাৰে ডিপাৰ্টমেণ্টে কেতিয়াও কাম নকৰে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।